নহ'বলৈ হ'ল আৰু আমাৰ এজনী বগীমাই তাই একেবাৰে বেটেৰী ৰিক্সাখন কিনি মোক পাত্তাই নিদিয়া হ'ল। ইছ তাইহে ৰজা এতিয়া। দুপইচা চুবলৈ পাইছেতো, এতিয়া মই ভৰি তলত। চাই ল'ম ময়ো কোনোবা দিনা খং উঠিব বাপেকে কোঠা মাৰি একেবাৰে দুচেও কৰিম। বেটেৰী চেটেৰী চাবলৈ নাই। অলপ শুইয়ে লওঁ। এই কাম এটা আছিল কি কয় ধান দোৱালো ৰোৱনীহঁতে। তাৰপিছত 3টামান ডাঙৰি থাকি আহিলে নহয়। মই বোলো কঢ়িয়াই দিওঁ নেকি। ব'লক। মই তোক লগ নাই ধৰা পানীয়াম, মই বগীমাইকহে কৈছো। হে বগীমাই আকৌ কেনেকে কঢ়িয়াব? লাজ লগা নাই মাইকী মানুহজনীক ডাঙৰি কঢ়িয়াবলৈ মাতিছে? হেৰৌ তাইক দাঙি আনিবলৈ কোৱা নাই নহয়, তাই বেটেৰীখনহে খুজিছো। বেটেৰীতে দেখোন তাই ধৰা মাৰিয়ে থাকে কিবা কিবি চব্জি পাচলি। ডাঙৰি 3টা আছে বোলো পটককে এইকণৰ পৰা এইকণ আনিহে দিব লাগে, টকা 100 দিম আৰু পাৰিম ব'লক। কি মানে এইটো দিন দেখিবলৈকে বেটেৰী লৈছিলি তাই মোক ইনচাল কৰিবলৈ? আনকালে মানুহে মোক বিচাৰি আহে কামলৈ, এতিয়া তোক বিচাৰি আহে। কাইদচক ভালে ভালে আপুনি ঘৰলৈ যাওক দেই। তেইমেই কৰি নাথাকিব। মোৰ মানুহ মোৰ কথা নেযায়, তাই নোৱাৰে যাব তাই। আপুনি নিজে ডাঙৰি কঢ়িয়াওক। লাজ লগা নাই মাইকী মানুহজনী বেটেৰী দি ডাঙৰি আনিবলৈ? ঘৰত মতা মানুহ নাই নেকি কঢ়িয়াবলৈ? আই ঈশ্বৰ ভালক বুলিহে আহিছিলো, ঢেৰ বেটেৰীৱালা আছে। মই বোলো বগীমাই মাইকী মানুহজনীয়ে কাম কৰিছে, দুপইচা পাওক। সেই অকণমানহে 1 কিলোমিটাৰমান হ'ব, টকা 100 দিলোহেঁতেন। বেলেগেও সেই সিমানেই ল'লেহেঁতেন। তই আকৌ মোক এনেকৈ অপমান কৰিছ যে। হয় দিয়ক ককাইদেউ, আপুনি যাওক, মই গৈ আছো। এখেতৰ কথা আপুনি গাত পাতি ল'ব নালাগে, জানেই নহয় আৰু। কি জানে নহয় আৰু? জানে নহয় কি জানে নহয়? মই যাওঁ দেই বগীমাই। তই যদি নোৱাৰ মোক ফোন এটা কৰি দিবি। কি হ'ল কটা নিধক, মোৰ মাইকী মানুহে তোক আকৌ কেলে ফোন কৰিব? ইছ ফোন নাম্বাৰ ৰাখিছে সি। দেখ মতা মানুহবোৰ ফোন নাম্বাৰ ৰাখিবলৈ আহিছে বগীমাই, পিটি ফালিম তোৰ মই। জিটি কৈ থাকিব দেই। কিবা এটা ভাড়া এটা পাইছিলো ৰাতিপুৱা 100 টকা এটা ওলালেহেঁতেন, সেইটো মুদা মৰালে। এনেকৈ মোৰ কাষ্টমাৰ ভাঙি থাকিলে নহ'ব নহয়। মই EMI কেনেকৈ মাৰিম বাৰু? এইফালে গোটৰ ধাৰ লৈ পেলাই লৈছো, গোটৰ ধাৰ মাৰিবলৈ আছে, আকৌ বেটেৰীখনৰো EMI আছে। এনেকৈ হ'লে কেনেকৈ হ'ব? আপুনি বেয়া পালে নহ'ব নহয়। মই চলাম দে, চাবি দে। নিদিওঁ মই আপোনাক। আপুনি আৰু অলপ দূৰ গৈ পেলাই আকৌ এই পটেশ্বৰী ঘৰলৈ মনত পৰিব, গেলাসোপা খাই পেলাই ক'ৰবাত বেটেৰীবোৰ এক্সিডেণ্ট কৰিব, লাটকি গুটি দীঘল হ'বগৈ গৈ। নকওঁ বুলি কৈছো দে, মই এক্সিডেণ্ট নকৰোঁ। চাবিটো দে তই। আজিলৈকে চলোৱা নাই, হেৰি কৰা নাই। নিদিওঁ দেই, মই নিদিওঁ। লাহে লাহে ভালকৈ শিকি ল'লেহে মই দিম। তই দেখোন দুদিনতে চলালি। মই আকৌ আগতে স্কুটি চলাই থাকোঁ আৰু মই পানী খাই নাথাকোঁ নহয়। মোক কিন্তু আপুনি এনেকৈ হেৰি কৰি থাকিব দেই। মোৰ কামত আপুনি মাজত সোমাই নাথাকিব হ'লে। তই যে মোৰ চেল্ফ ৰেচপেক্টৰ মাজত সোমালি, সেইটো পিছে? মই একো সোমোৱা নাই। কথা নাই বতৰা নাই, খালি মাজতে সোমাই পেলাই জগৰ লগাই থাকিব। ইমান যদি ভালকৈ খুৱাব পিন্ধাব পাৰিলেহেঁতেন, ল'ৰা এটাহে, মাককে মানুহজনীকে যদি দুবেলা দুমুঠি ভালকৈ খুৱাব পাৰিলেহেঁতেন, মই ইমানখিনি কৰিব লগা নহয়। তেতিয়া চেল্ফ ৰেচপেক্ট ক'ত গৈছিলে? মই যেতিয়া ফটা হাৰি কি কয় এই চাদৰ টাপলি মাৰি পিন্ধি ঘূৰিছিলোঁ, তেতিয়া ক'ত গৈছিলে চেল্ফ ৰেচপেক্ট? যেতিয়া মই লোকৰ ঘৰত হাজিৰা কৰি কাম কৰিছিলোঁ, বাচন ধুইছিলোঁ, তেতিয়া চেল্ফ ৰেচপেক্ট যোৱা নাছিলে, কাৰণ মই মহিলাৰ কাম কৰিছিলোঁ, কাপোৰ ধুইছিলোঁ। এতিয়াহে বেটেৰীখন চলাওঁ দেখি চেল্ফ ৰেচপেক্ট গ'ল হে। আজিকালি মাইকী মানুহে নোৱাৰা কাম একো নাই, মই কৈ দিলোঁ। 2 শ্ৰেণী পঢ়া হ'লে চাকৰি কৰি ভাত খালোহেঁতেন। কি যুগৰ পাল্লাত পৰি মুঠতে কি বেয়া দিন চলিছিলে। আপোনালৈ বিয়া হৈ আহিলোঁ, এতিয়া নকলেও নোৱাৰোঁ। আজি এইটো দিন দেখিছোঁ। বেছি কথা কৈছ কিন্তু তই। এতিয়া মই বেছি কথা কোৱা হ'ল। মনত আছেনে ল'ৰাটো যে কাইলৈ জন্মদিন? এতিয়া পেপাই থাকিলে নহয়। এতিয়া পাইছিলোঁ ভাড়া এটা কিবা এটা ওলালেহেঁতেন। সি লগৰকেইটাক পাৰ্টি খুৱাবলৈ মাতি আছে। কি কয় ঘৰত বেটেৰী ল'লোঁ বুলি, গাড়ী ল'লোঁ বুলি লগৰবোৰে তাক ধৰিছে। মই বোলো বেলেগকতো পাৰ্টি খোৱা নাই বোলো, তহঁতৰ ল'ৰাকেইটাকে মাতি দিবি লগৰ। ব্ৰইলাৰ মাংস ভাত খোৱা, মই পায়স অকণ বনাম, সেয়াই বোলো বাৰ্থডে হ'ব। সেইবোৰ খবৰ আছে হে। তই মোৰ চেল্ফ ৰেচপেক্টত ধৰি দিলিতো। তই ঘৰত থাক, মই আনি আছোঁ বজাৰ কৰি। কেকো আনিম, ব্ৰইলাৰ মাংসও আনিম, মাছো আনিম, পাচলি চাচলি চব বজাৰ কৰি আনিম। তই চাই থাক। আনিলেতো মই ভালেই পাওঁ, আনকচোন বাৰু। মোক চেলেঞ্জ কৰে তাই। এইবোৰলৈ বাচ্ছা লাভ নাই। আহি পেলাই আৰু চুচৰি বাগৰি ওলাবহি, পাহৰি থাকিলে নহয় বুলি ক'ব। ময়ে যোগাৰ কৰিব লাগিব। তাই দিলে ফোন এটা কৰোঁ বোলো, বেয়া চেয়া নাপাব, এইবোৰ মাল খাই থকা মানুহৰ লগত হেৰি আৰু লাগি যুজি লাভ নাই। মই সেই ডাঙৰিকেইটা কঢ়িয়াই দিলে অন্ততঃ মোৰ সেই মছলা চছলা পাচলিকেইটাকে আহিব 100 টকা। মা আজিহে অকণমান গাটো ভাল লাগিছে পাই। বহুত দিনৰ মূৰত দেখিছোঁ, ঘৰত নাছিলে নেকি? আছিলো কিনো কবি আৰু, ভাইৰেল জ্বৰে পালে ঘৰৰ ভিতৰৰ পৰা ওলাবই নোৱাৰা হলো। মাথা বিষ, প্ৰচণ্ড জ্বৰ, ইমানেই টেম্পাৰেচাৰটো টেবলেট 3টা 4টা খায়ো কাম নহ'ল। ৰাতিয়ে ডক্টৰৰ ওচৰত পাইছে, বেজিলেহে ভাল হৈছে। আজি 3 দিনৰ মূৰত ভাল ওলাইছে, গম পানে? সেই দেখিহে ঘৰখন ঠাণ্ডা হৈ আছে আপোনালোকৰ। নহ'লে হুলস্থুল হৈ থাকে নহয়। কি বুজাব বিচাৰিছ? একো নাই, ধেমালি কৰিছে। সেই লোকেল মুৰ্গী পাম নেকি বাৰু? নাই নহয়, জ্বৰ হওঁতে মই সেই জালুকীয়া দি খালোঁ, 3টামান আছিলে। বেছি ডাঙৰ নহয়। একদম বনালে আৰু খাই বৈহে ভাল হৈছে মোৰ। তাকে আপোনাক অলপ খিন লাগিছে বাৰু। হ'ব দিয়ক, মই যাওঁগৈ। মই মুৰ্গী বিচাৰিহে আহিছিলোঁ। কোনে জানো ক'লে সেইখিনিতে ৰাস্তাত বোলে পুতৌ
বুটলি নগৰ ভাগত ঢেৰ মুৰ্গী আছে, সেই দেখিহে আহিছিলো। নাই বিকিবলগীয়া নাই, সৰু সৰু হৈ আছে, দুটামান বেছিয়ে ডাঙৰ। আৰু কণী পৰা কেইজনীমান আছে, দিব নোৱাৰি নহয়, খাব পৰা কেইটা খালোৱেই। হ'ব তেনে যাওঁ, যা। মই যেনিবা বুজিহে নাপাওঁ, ঘৰখনত তাৰমানে মই হুলস্থুল কৰি থাকো, সি সেইটোহে ক'ব বিচাৰিলে। থাকিলেও নিদিওঁ তোৰ নিচিনাটো মুৰ্গী। হয় ইনচাল কৰে আকৌ মোক। অকণমান আজি গাটো ভাল লাগিছিলেহে, ওলাই আহি পেলাই সেই আগফালে মই ৰোৱা ফুল কেইজোপা ফুলিছে, ইমান ভাল লাগি আছিলে, এইটোৱে আহি পেলাই আকৌ মাথাটো গৰম কৰিলে নহয়। শুনিছা? কওকচোন। কমলা ক'ত পালা? কমলা জানো মনুকনে ক'ৰ পৰা আনিছিলে, একেবাৰে লগৰ ঘৰৰ পৰা আনিলেগে। মই বোলো ৰ'দত বহি খাওঁ নিমখ কণ লগাই পেলাই। ল'ৰা খবৰ ৰাখিছা? ক'ত যায়, কি কৰে, ক'ৰ পৰা কি কৰি আনে? কমলাটো আনিছে তুমি সুধিলানে ক'ৰ পৰা আনিলে? মানে আপুনি কি ক'ব বিচাৰিছে মই বুজা নাই দেই। সি ক'বা লগৰ ঘৰৰ পৰা আনিছো বুলি কৈছে, মই আৰু খাবলৈ লৈছো। সি চুৰ কৰি আনিছে কমলা। অকণমান সোধা পোছা কৰিবা ল'ৰা, দিনে দিনে বেয়া হৈ গৈ আছে। মইতো অফিচতে থাকোঁ, তুমিহে ঘৰত থাকা। ল'ৰাটো এনেকৈ বেয়া হ'লে কিডাল হ'ব আৰু? কথা নাই বতৰা নাই, মোকে আপুনি গালি পাৰিছে যে কি হ'লনো? হ'বলৈ কি আছে, কমলাকেইটা আনিছে টংকেশ্বৰী বাৰীৰ পৰা চুৰ কৰি তিনিটাই। এটা গছৰ ওপৰত উঠাই এৰি থৈ গুচি আহিলে, বাকী দুটা পলালে। এনেকৈ লোকৰ ঘৰৰ পৰা বস্তু ধ্বংস কৰি নানে নহয়। দেখিবা ল'ৰা বেয়া হ'বলৈ হ'লে দেই। মই হ'লে নেজানো, বৰ বেছি মৰম কৰিছা তুমি আৰু তোমাৰ মাৰাই। ল'ৰা বেয়া হৈ গৈ আছে, চুৰ কৰিবলৈ ধৰিলে এতিয়া। মই কোনোবা দিনাখন দগৰা পিটন দিম, গৰু পিটন দিম, তুমি আকৌ মাজত নোসোমাবা দেই, কৈ দিলোঁ মই। চাবা অকণমান বুজিছা নাই, মোৰ সময় নাই নহয় অফিচৰ পৰা। দিনটোত কিমানকণ সময়নো থাকোঁ, কি কৰে ক'ৰ পৰা কি কৰি থাকে সেইবোৰ চাবা অকণমান, চকু কাণ দিবা বুজিছা নাই মামনি? ভাল হ'লে বাপেকৰ গুণ, বেয়া হ'লে মাকৰ দোষ। ময়ে চাব লাগে বুলি কি কথা আছে, মইতো চাওঁৱেই। সৰু ল'ৰা আৰু কমলা এটা চুৰ কৰি আনিলে আৰু সেইটোকে নোৱাৰা ইমান আৰু ডাঙৰ ইছ্যু কৰিবলৈ কি দৰকাৰ বাৰু? হ'লেও ইয়াৰ গতিমতি বেয়া হৈছে, মই দিম বাৰু সেইটা ঠিকছে মুনুকনক। তাৰ কাৰণে এতিয়া মই কথা শুনিব লগা হৈছে। মাকে মই কি এনে একেবাৰে আৰু পকাই লাগি ফুৰিলেহে হ'ব এতিয়া ল'ৰা মানুহৰ কথা? হয় কাম বনকেইটাৰ পৰা আজৰি হৈ পেলাই বোলো ৰ'দত বহি কমলা দুটা খাওঁ। এতিয়া আৰু কমলা খাবলৈ মন নোযোৱা কৰিলে আৰু। নেখাওঁ যা, মুনুকনক ভাল এজাৰণ দিমগে এতিয়া ৰহ। লোকৰ বাৰী কমলা চুৰ কৰিব, বাপেকক কমপ্লেইন দিব, বাপেকে আকৌ মোক গালি পাৰিব। মইনো কি কৰিলো? খানাই বতৰা নাই, চব কথাতে যেনিবা মোক গাঠে দুখাওঁ। মইহে যেনিবা শিকাই দিছো সেই লোকৰ বাৰী কমলা চুৰ কৰোগে বুলি। আৰু কমলা এটা খালেই যেনিবা টংকেশ্বৰীনো ইমান আৰু কিহে পালে একেবাৰে ইমান লগাইছে। কোনেনো জানে কাৰ কেতিয়া মন ফিচলিব, কাক ভাল লাগিব, কাৰ পৰখন ভয় খাই গলো। এনেকে লোকৰ ৰুমলৈ সোমাই নাহে নহয়, নক কৰি আহিবি আকৌ। কি হ'ল তোৰ? চৰত চকু ওলাই যাব বুজিছ। মাৰক চিনি পোৱা নাই, ৰুমত নক কৰি সোমাব লাগে তাই। বৰ একেবাৰে ডেকাটো হ'ল। মাৰে হয়, মই তোৰ মাৰে হয়, তোৰ ৰুমত সোমাবলৈ মই নক কৰিব নালাগে বুজিছ। যা, দেউতাই মাতিছে দোকানলৈ, সহায় কৰি দেগে, কাষ্টমাৰ ধেৰ আহিছে। প্ৰাইভেচি বুলি কথা এটা থাকে নহয়, তহঁতি সেইবিলাক নুবুজ আগৰ দিনৰ মানুহ। বহুত কথা ন, এনেকে ঘপককে সোমাই নাহিবি আকৌ। কি হয় প্ৰাইভেচি? ফোনডালত অনবৰতে কেটকেটকে মেছেজ কৰি থাকিবি, এই হেডফোনডাল লগাই কথা পাতি থাকিবি, কাৰ লগতনো পাত। দেখিবি কিন্তু লেটি পেটি কৰিবি। ছোৱালী তোৱালী পলুৱাই আনিবলৈ হ'লে ঘৰত সোমাব নোৱাৰো আকৌ। মৰিয়া ঠেং ভাঙিম। যিজনী আনিবি সেইজনীকে মই চুলি জোকা দি পেলাই খেদি ঘৰত থৈ আহিমগে। উল্টা পুল্টা নকৰিবি আকৌ ফকলীয়া কালত। এক পইচা ইনকাম নাই, তাৰ আকৌ প্ৰাইভেচি লাগে তাত। কিন্তু মই এতিয়া লগৰ দুটামানৰ লগত বিয়া এখন খাবলৈ যাবলৈ লৈছো, মোৰ লগৰ ল'ৰা এটা ককায়েকৰ বিয়া। মই এতিয়া দোকানলৈ যাব নোৱাৰো। বিয়ালৈ এতিয়াই যাবি নে দেৰিকে যাবি? যা, অকণমান সহায় কৰি দেগে। দেউতাইনো কিমান কৰিব বাৰু অকলে অকলে, তই এতিয়া ডাঙৰ হৈছে, অকণমান সহায় চহায় কৰি দিবি আকৌ। বৰ কামোৰ দি থাকোঁতে তহঁতি সঁচাকে। খাবলৈ পিন্ধিবলৈ এনে পাইছ নেকি? দেউতাৰ দোকানখনৰ পৰাহে ওলাই। আগতে যিটো অৱস্থা আছিলে, কিমান কষ্ট কৰি ঘৰখন ইমানখন কৰিছিলি, সেইখিনি অকণ শিকি ল'বি বুজিছা। দেউতাই আহি বকা আগতে যা দেই সোনকালে, মই কৈ দিছোঁ। সঁচাকে প্ৰাইভেচি নামৰ একো এটা নাই আৰু মোৰ ৰুমটোত। ভিতৰ সুখকেইটা নাই নহয় আকৌ। বেলেগ মানে অশান্তি আৰু। কি যে হ'ব, আমাৰ মায়েতো কোনকণিক কেতিয়াও বোৱাৰী হিচাপে গ্ৰহণ নকৰে। কিন্তু কোনকণি আকৌ মোক নাপালে মৰি যাম বুলি কৈছে নহয়। মোৰ এতিয়া নিজৰ ইনকমো নাই পলুৱাই আনিবলৈ। দেখা যাব আৰু যি হয় আৰু, ভগৱানকে এৰি দিছোঁ আৰু। মন গ'লে মোৰ কাষলে আহিবাই